চাহ জনগোষ্ঠীৰ নামত বহিৰাগতই ৰাজ্যত পেলাইছে নিযুক্তিৰ জাল। বিহাৰী মূলৰ বহু প্ৰাৰ্থীয়ে চাহ জনগোষ্ঠীৰ নাম লৈ পাইছে নিযুক্তি। চাহ জনগোষ্ঠীৰ পৰিচয় দি OBCৰ প্ৰমাণপত্ৰৰে নিযুক্তি পোৱাসকললৈ সমন জাৰি কৰা হৈছে। চাহ জনগোষ্ঠীৰ জাতীয় সন্মিলনীৰ অভিযোগৰ ভিত্তিত 108 গৰাকী প্ৰাৰ্থীলৈ সমন। আজি বিশেষ নিৰীক্ষণ কমিটিৰ সন্মুখত হাজিৰ হ'ব লাগিব এই বহিৰাগত প্ৰাৰ্থীসকল। 108 গৰাকীৰ ভিতৰত আছে 31 গৰাকী গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট শিক্ষক, 24 গৰাকী প্ৰাথমিক উচ্চ প্ৰাথমিক শিক্ষক, 11 গৰাকী স্বাস্থ্য সঞ্চালকালয়ৰ তৃতীয় বৰ্গৰ প্ৰাৰ্থী, 4 গৰাকী অসম আৰক্ষীৰ কনিষ্টবল প্ৰাৰ্থী, 38 গৰাকী ADRৰ বাছনিকৃত তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী। এই 108 গৰাকীলৈ ইতিমধ্যে সমন জাৰি কৰা হৈছে। বিহাৰী মূলৰ পুনৰ এবাৰ উল্লেখ কৰিছোঁ, চাহ জনগোষ্ঠীৰ নামত বহিৰাগতই এতিয়া ৰাজ্যত জাল পেলাইছে, নিযুক্তিৰ জাল পেলাইছে। বিহাৰী মূলৰ বহু প্ৰাৰ্থীয়ে চাহ জনগোষ্ঠীৰ নাম লৈ নিযুক্তি পাইছে। চাহ জনগোষ্ঠীৰ পৰিচয় দি OBCৰ প্ৰমাণপত্ৰৰে নিযুক্তি পোৱাসকললৈ ইতিমধ্যে সমন জাৰি কৰা হৈছে। চাহ জনগোষ্ঠীৰ জাতীয় সন্মিলনীৰ অভিযোগৰ ভিত্তিত 108 গৰাকী প্ৰাৰ্থীলৈ সমন জাৰি। সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক মুকুট ৰায়ৰ সৈতে। মুকুট, চাহ জনগোষ্ঠীৰ নামত একাংশ বহিৰাগতই এতিয়া ৰাজ্যত নিযুক্তিৰ জাল পেলাইছে। 108 গৰাকী তেনেধৰণৰ প্ৰাৰ্থী ইতিমধ্যে পোহৰলৈ আহিছে, ধৰা পৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে সমন জাৰি কৰা হৈছে, হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। সবিশেষ তথ্যখিনি আৰম্ভণিতে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। হয় পাৰ্থ, চাহ জনগোষ্ঠীৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ নিযুক্তি নিশ্চিত কৰাৰ কাৰণে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যে প্ৰতিটো বিভাগতে তেওঁলোকৰ 3% আসন সংৰক্ষণৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু এই প্ৰক্ৰিয়া অনুসৰিয়ে শেহতীয়াভাৱে যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ল, তাত নিযুক্তি প্ৰক্ৰিয়া দিয়াৰ পিছত বিশেষকৈ শিক্ষা বিভাগ, কৃষি বিভাগ বা ADRৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ল, তাত যিসকলে বাছনি লাভ কৰিছে সেইসকলক নিযুক্তি প্ৰদান কৰা হৈছে। কিন্তু অতি শেহতীয়াভাৱে এটা খবৰ আহে যে চাহ জনগোষ্ঠীৰ যি জাতিগত প্ৰমাণপত্ৰ, এই জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ নামত ব্যাপক খেলি মেলি সংঘটিত হৈছে আৰু হোৱা প্ৰমাণপত্ৰ দাখিল কৰি কিছু সংখ্যক যুৱক যুৱতীয়ে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিলে আৰু এই অভিযোগ পোৱাৰ পিছতে বিভাগীয়ভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি পুনৰ 38 গৰাকী ইতিমধ্যে নিযুক্তি লাভ কৰা যুৱক যুৱতীক যি অনুসূচিত জাতি সঞ্চালকালয় আছে তালৈকে তেওঁলোকৰ নথিসমূহ পৰীক্ষণৰ বাবে পুনৰ মতা হৈছে আৰু যিসকল যুৱক যুৱতীক মতা হৈছে তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব অৰিজিনেল, লগতে NRCত তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈ আছে নে নাই, NRCৰ প্ৰতিলিপি দাখিল কৰিব লাগিব, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, আধাৰ কাৰ্ড দাখিল কৰিব লাগিব, প্ৰভিডেণ্ট ফাণ্ড বা লেণ্ড ডকুমেণ্ট, যিসমূহ চাহ জনগোষ্ঠীৰ কৰ্মচাৰী আছে সেই তেওঁলোকৰ যি PFৰ ব্যৱস্থা থাকে সেই প্ৰভিডেণ্ট ফাণ্ডৰ কিছু তথ্য দাখিল কৰিব লাগিব। কাৰণ অসমত 850ৰো অধিক চাহ বাগিচা আছে। এই চাহ বাগিচাসকলত তেওঁলোকৰ কোনোবা নহয় কোনোবা সেই চাহ বাগিচাসমূহত পূৰ্বতে কাম কৰাৰ অভিজ্ঞতা থকাৰ যি PF ব্যৱস্থা থাকে বা PF দিয়াৰ ব্যৱস্থা থাকে, এই PFৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। লগতে আদাৰ ৰিলিভেণ্ট ডকুমেণ্টৰ কথাটো কৈছে, বিশেষকৈ যে এই যি সমূহ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিলে সেইসকলৰ লিংকেজ কৰিব পৰা, অৰ্থাৎ তেওঁলোকৰ পিতৃ বা তেওঁলোকৰ ককাক দেউতাকৰ লগত লিংকেজ কৰিব পৰা কিছু ডকুমেণ্টো দাখিল কৰিব লাগিব। আৰু যদি চাওঁ আজি যি 38 গৰাকী যুৱক যুৱতীৰ কথা কোৱা হৈছে তাৰ ভিতৰত আছে কৃষি বিভাগত চাকৰি লাভ কৰা আছে, আপোনাৰ পশুপালন বিভাগত আছে, বন বিভাগত আছে, বিত্ত বিভাগত আছে, মীন বিভাগত আছে, সাধাৰণ প্ৰশাসন বিভাগত আছে। অনুৰূপ ধৰণে যদি চাওঁ যে জনজাতি বিশ্বাস আৰু ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টত আছে, উদ্যোগ আৰু বাণিজ্য বিভাগত আছে, জলসিঞ্চন বিভাগৰ আছে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আছে, এনেকুৱা কেইবাটাও বিভাগৰ, শক্তি বিভাগৰ আছে। আৰু যদি আমি তালিকাখনৰ নামবিলাক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কোন কোন কেণ্ডিডেটক মাতিছে: আকাশ কৈৰী, অনুপ চাহু, ভূমিকা চাহু, লাল বাহাদুৰ যাদৱ, সুনিৰ্মল মাহাতো, ৰজত কৈৰী, ভাস্কৰ কৈৰী, অজয় কানু, গুড্ডু মাহাতো, পৰিচিত দাস, দুৱাৰা কৰ্মকাৰ, ৰিচা সিং, সৌভিক কৰ্মকাৰ, শুভম কৰ্মকাৰ, ৰূপম কানু, ৰাজীৱ কমল,
ৰোহন ফুল্লেয়া, শংকৰ ভূঞা, বিশাল কানু, কমলকান্ত মাহাতো, ৰূপক সাহা, মনীষ কুমাৰ সিং, সুৰজিৎ ৰয়, নীতিশ কুমাৰ কৈৰী, প্ৰবীণ কুমাৰ সিং, সুনীল মাহাতো, বাসুদেৱ কুশৱানা, প্ৰেম মেষ্টন, অৰ্জুন মাহাতো, মঞ্জু প্ৰজাপতি, ৰঞ্জন শ্বাহ, চম্পা কৰ্মকাৰ, পাৰ্থ প্ৰতিম কৰ্মকাৰ, প্ৰিয়ংকা পাটোৱাৰী, তনু সাহু, সঞ্জয় চৌহান, বিক্ৰম প্ৰজাপতি, মিণ্টু পাটোৱাৰী আৰু বিক্ৰম মেহতা। এই 68জনক আজি হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু এইসকলে যি প্ৰমাণ পত্ৰ দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে হয়তো এওঁলোকৰ চাকৰিৰ পৰা এওঁলোকক বৰ্খাস্ত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব। কাৰণ গোটেই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি থকা হৈছে। কাৰণ চাহ জনগোষ্ঠীৰ যিসকল যুৱক যুৱতীৰ কাৰণে এই পদসমূহ সংৰক্ষিত কৰা হৈছে, এই সংৰক্ষিত পদত যদি কোনো বহিৰাগত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব নোৱাৰে সেই দিশটো তন্নতন্নকৈ নিৰীক্ষণ কৰিব। আৰু যদি তেওঁলোক সঁচা অৰ্থত তেওঁলোক অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰে লোক হয় তেতিয়াহ'লে তেওঁলোকৰ চাকৰি বাহাল থাকিব। যদিহে তেওঁলোকৰ চাকৰি এই বক্ৰপথেৰে তেওঁলোকে চাকৰি লৈছে তেওঁলোকৰ চাকৰি পৰা বৰ্খাস্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুট ৰয় সবিশেষ তথ্যখিনি জনোৱাৰ বাবে সমগ্ৰ বিষয়টো সন্দৰ্ভত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।